নমস্কাৰ আৰ্টিকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিত বিষয়ৰ বছৰীয়া পৰীক্ষা 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াতে তোমালোকৰ যিকেইটা MCQ কুৱেশ্যন আৰু 1 মাৰ্কৰ কুৱেশ্যন সেইকেইটা সলভ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথমটো কুৱেশ্যন হৈছে যে 4 আৰু -5 বিন্দুটো কোনটো চকত আছে এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি চতুৰ্থ চক অৰ্থাৎ চতুৰ্থ চকত কি থাকে প্ৰথমটো বিন্দু প্লাছত থাকিলে আৰু দ্বিতীয়টো বিন্দু কি থাকে তোমালোকৰ মাইনাছত থাকে চতুৰ্থটো চকত ঠিক আছে আৰু প্ৰথম চকত প্লাস প্লাস থাকে হয়নে গতিকে প্ৰথমটো প্লাস দ্বিতীয়টো মাইনাস থাকিলে হেতু সদায় কি হ'ব তোমালোকৰ চতুৰ্থ চকত বহিব নেক্সট কুৱেশ্যন নম্বৰ 2/5 in bracket cube -3 কিউবৰ প্ৰতিক্ৰমটো হ'ল ইয়াতে অপশন এ দিছে -6/125 অপশন বি 8/125 অপশন সি 6/15 অপশন ডি 125/8 ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশন বি 8/125 ঠিক আছে কেনেকৈ হৈছে এইটো তোমালোকক দেখাই দিছো এবাৰ দুইৰ কেটা আছে তিনিটা আছে হয়নে দুই তিনিটা তাৰ পিছত তোমালোকৰ 5 তিনিটা গতিকে এইকেইটা 2 3টা পূৰণ কৰিলে কি হ'ব 2 2 4 4 2 8 5 5 5 5 গুণ 25 25 5 গুণ 125 গতিকে ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশন বি ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3 যদি x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে তেন্তে ইয়াতে কাৰেক্ট এনসাৰটো হ'ব যদি x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকে কাৰেক্ট এনসাৰটো হ'ব অপশন এ ইয়াতে ঠিক আছে x1/y1 = x2/y2 ঠিক আছে যেহেতু এইটো কি আছে তোমালোকৰ প্ৰত্যক্ষ সমানুপাতত আছে নেক্সট কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো সংখ্যাৰ 3 ৰে বিভাজ্য নহয় অৰ্থাৎ অপশন এ 528 অপশন বি 6204 অপশন 3 5605 অপশন ডি 2586 ইয়াৰে কোনটো সংখ্যা 3 ৰে বিভাজ্য নহয় হেতু হদিছে এতিয়া 3 ৰে কোনোবা এটা সংখ্যা বিভাজ্য হলে ইয়াৰ যিকেইটা অংক থাকে বা সংখ্যা থাকে সেইকেইটাৰ যোগফলটোক 3 ৰে হৰণ যাব লাগিব এতিয়া চাও আমি 528 টোৰ সংখ্যা কেইটা যোগ কৰি চাও 5 2 + 8 5 2 কিমান 7 7 8 কিমান 15 15ক জানো যে আমি 3 ৰে কি যায় হৰণ যায় ঠিক আছে 3 ৰে হৰণ যায় গতিকে এইটো কি হ'ব 3 ৰে বিভাজ্য হ'ব ইয়াৰ পিছত কি আছে তোমালোকৰ 6204 620 মানে তো আমি নিলিখিলে হ'ব 6 2 কিমান 10 10 4 কিমান হ'ব তোমালোকৰ 14 6 2 8 8 4 কিমান হ'ব তোমালোকৰ 12 ওকে 6 2 8 8 4 12 12 কো আকৌ কি হেৰে 3 ৰে হৰণ যায় গতিকে এইটো 3 ৰে বিভাজ্য হয় এটা নেক্সট টু চাও আমি 5 6 আৰু 5 5 6 কিমান 11 11 পাছে কিমান 16 16ক আমি জানো যে 3 ৰে কি না যায় হৰণ না যায় গতিকে ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশন সি 5605 আমি দিটো এবাৰ চাই লো দি অপশনটো 2586 2 পাছে 7 7 8 15 15 6 কি 21 21ক আমি জানো 3 ৰে হৰণ যায় 7 বাৰ যায় গতিকে এইটো কি হ'ব 3 ৰে বিভাজ্য হ'ব এ বি আৰু ডি 3 ৰে বিভাজ্য হ'ব একমাত্ৰ তোমালোকৰ অপশন সি যেটো আছে 5605 এইটো 3 ৰে বিভাজ্য নহয় গতিকে অপশন সি 5605 এইটো হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 -3 * 2/7 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল যোগাত্মক বিপৰীত সংখ্যা বুলি ক'লে আমি জানো প্ৰথমতে আমি পূৰণটো কৰিলো -3 * 2 / 7 গতিকে ইয়াৰে পূৰণ কৰিলে কি হ'ব 3 2 কিমান 6 -6/7 আৰু ইয়াৰ কি হদিছে যোগাত্মক বিপৰীত গতিকে এইটো যদি উলটাই দিও কি হ'ব আমাৰ যোগাত্মক বিপৰীত অৰ্থাৎ -6 হৈ আছে এইটো কি হৈ যাব প্লাছত হ'ব গতিকে অপশন সি টো হ'ব ইয়াতে কাৰেক্ট এনসাৰ ঠিক আছে অপশন সি নেক্সট m এটা অযুগ্ম সংখ্যা হলে m ৰ ঠিক আগৰ অযুগ্ম সংখ্যাটো হ'ল অপশন এ দিয়া আছে তোমালোকৰ m-1 অপশন বি আছে m-2 অপশন সি আছে m-3 অপশন ডি আছে m-2 ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশন বি m-2 উদাহৰণ এটা দি লৈছো ধৰা হ'ল m টোক আমি 9 বুলি ধৰি লৈছো ঠিক আছে 9 ৰ আগৰ অযুগ্ম সংখ্যাটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব 9 ৰ পৰা 2 বিয়োগ কৰিব লাগিব হয়নে নহয় 9 ৰ পৰা 2 বিয়োগ কৰাৰ লগে লগে কি পাম আমি 7 মানে 7 তো হয়নে নহয় 9 ৰ আগৰ ঠিক অযুগ্ম সংখ্যা ঠিক তেনেদৰে 7 ৰ আগৰ অযুগ্ম সংখ্যাটো উলিয়াব লাগিলে আমি 7 ৰ পৰা 2 বিয়োগ কৰিব লাগিব তেতিয়া পাম আমি 5 গতিকে অপশন বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 এটা চলকযুক্ত এক ঘাতৰ সমীকৰণটো হ'ল এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি
নেক্সট কুৱেশ্যন নম্বৰ 8 এটা পঞ্চভুজৰ বহীকোণবোৰৰ মাপৰ সমষ্টি পঞ্চভুজৰ যিবিলাক বহীকোণ সেই বহীকোণবোৰৰ মাপৰ সমষ্টি সদায় কি হয় 360 ডিগ্ৰী হয় অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 এটা মুদ্ৰা টছ কৰিলে মুদ্ৰা প্ৰাপ্তিৰ সম্ভাৱিতা হ'ব এটা মুদ্ৰা কেইটা ভাগ থাকে দুটা থাকে ঠিক আছে হেড আৰু টেল গতিকে টছ কৰিলে আমি মুদ্ৰা পোৱাৰ সম্ভাৱিতা হ'ব 2/1 অৰ্থাৎ 2 ভাগৰ 1 ঠিক আছে অপশ্যন সি হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ তোমালোকৰ 10 তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা ইয়াতে হ'ব তোমালোকৰ 169 অপশ্যন বি বাকি কেইটা সংখ্যা 115 176 255 এইকেইটা তোমালোকৰ পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে অপশ্যন বি টো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 11 125 কিউব 64 কিউব 8 কিউব এইকেইটা -8 কিউব এইটোৰ যোগফল কৰিলে কিমান পাম আমি এতিয়া আমি জানো 125 ৰ কিউব কিমান হ'ব তোমালোকৰ 125 ৰ কিউব দিলে তোমালোকৰ হ'ব 5 ঠিক আছে তাৰ পিছত আকৌ তোমালোকৰ দিয়া আছে 64 ৰ কিউব কিমান হ'ব তোমালোকৰ 4 ঠিক আছে 125 ৰ ইমান আৰু তাৰ পিছত তোমালোকৰ 8 ৰ কিউবটো কিমান হ'ব তোমালোকৰ 2 ঠিক আছে ঠিক এইটা 125 ৰ কিউব কিমান পালো আমি 5 আৰু 64 কিউব কিমান পালো আমি 4 গতিকে 5 যোগ 4 মাইনাস কিমান হ'ব 2 5 ৰ 4 কিমান 9 9 ৰ পৰা 2 গলে কিমান হ'ব 7 গতিকে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপশ্যন ডি 7 ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 12 তলৰ কোনটো পূৰ্ণঘন নহয় ইয়াতে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি টো পূৰ্ণঘন নহয় নেক্সট কুৱেশ্যন নম্বৰ 13 টোৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ ছপা মূল্য ইকুৱেল টু ৰেহাই প্লাস বিক্ৰী মূল্য নেক্সট কুৱেশ্যন নম্বৰ 14 টোৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপশ্যন সি বি স্কয়াৰ মাইনাস এ স্কয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো ত্ৰিমাত্ৰিক নহয় অপশ্যন এ শংকু অপশ্যন বি সুঙা অপশ্যন সি বৰ্গ অপশ্যন ডি গোলক ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি বৰ্গ নেক্সট তোমালোকৰ সত্য নে অসত্য লিখিব দিছে এতিয়া আমি খালি ঠাইবোৰ কিটা কৰি লম প্ৰথমটো হৈছে যে সামন্তৰিকৰ কালি আমি সকলোৱে জানো সামন্তৰিকৰ কালি ভূমি পূৰণ উন্নতি খালি ঠাইত তোমালোকৰ ভূমি বহিব নেক্সট কুৱেশ্যন নম্বৰ 2 অইলাৰৰ সূত্ৰ মতে f প্লাস v মাইনাস কিমান হ'ব তোমালোকৰ ইকুৱেল টু 2 ইয়াতে কাৰেক্ট আনসাৰ হ'ব ই ঠিক আছে ই নেক্সট লাভৰ শতাংশ ইকুৱেল টু লাভ তলত কি থাকিব ইয়াতে তোমালোকৰ ক্ৰয় মূল্য ঠিক আছে ক্ৰয় মূল্য কিনা মূল্য ক্ৰয় মূল্য ইনটু 100 তেনেকৈ আমি কি কৰিব লাগিব লাভটো উলিয়াব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 0.00425 এটো কিমানৰ লগত কিমান পূৰণ কৰিলে হ'ব হয়নে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ 4.25 ইনটু 10 6 ঠিক আছে দুখন মুখ খোলা সুঙাৰ পৃষ্ঠকালি সূত্ৰটো কি আছিল 2 r h ঠিক আছে 2 r h তো এইখিনি মেইন কুৱেশ্যন তোমালোকৰ ইয়াৰ পিছত আকৌ এটা ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকৰ আছে তোমালোকে বাকি কুৱেশ্যন কেটা চাই লোৱা একেবাৰে শেষত আছে হেইটো মই কৰি দিছো তোমালোকক এইটো খালি ঠাই পূৰণ কৰি কৌশলটো লিখা কৌশলটো লিখিব দিছে প্ৰথমটো আছে তোমালোকৰ কি কৰিব লাগিব এইটোত 3 পাছে কিমান 8 প্ৰথমতে তলৰ গিটা যোগ কৰা 3 পাছে 8 8 দুগুণ 16 একে হাতে কিমান 8 8 5 গুণ 40 ঠিক আছে এনেকে 40 তো হৈছে মাজৰটো ঠিক তেনেদৰে 9 2 কিমান 11 11 3 কিমান হ'ব 33 ঠিক তেনেদৰে 3 6 কিমান 9 3 6 9 9 8 গুণ কিমান হ'ব তোমালোকৰ 72 গতিকে তোমালোকৰ এইটোত ত্ৰিভুজৰ ভিতৰত বহিব 72 ঠিক একেদৰে তোমালোকৰ নেক্সটটো চাই লও এবাৰ এতিয়া b2 কৰিছো তোমালোকৰ b2 কৰিব লাগিব তোমালোকৰ 5 into 6 ঠিক আছে এই ওপৰৰ কেটা পূৰণ কৰিব লাগিব 5 6 গুণ কিমান তোমালোকৰ 30 30 পূৰণ তাৰ পিছত 30 ক আকৌ 4 ৰে পূৰণ ঠিক আছে 5 6 গুণ 30 30 into 4 কিমান হ'ব 120 120 ক তাৰ পিছত আকৌ কি হেৰে হৰণ কৰিছে 10 ৰে হৰণ কৰিছে 10 ৰে হৰণ কৰিলে কিমান পাইছে 12 আৰু সেই 12 টো ইয়াতে লিখিছে ঠিক একেদৰে ইয়াতো হ'ব 6 7 গুণ 42 6 7 গুণ 42 42 5 গুণ কিমান হ'ব তোমালোকৰ
210 ঠিক আছে 210ক এতিয়া আমি 10ৰে হৰণ কৰিম তেতিয়া কি হ'ব 21 ওলাব ঠিক আছে নেক্সট তোমালোকৰ হে একে 8 4 গুণ 32 32 10 গুণ কিমান হ'ব তোমালোকৰ 8 4 গুণ 32 32 10 গুণ 320 320ক আকৌ 10ৰে হৰণ কৰিছে গতিকে হেনেকে কি পাইছে তোমালোকৰ 32 পাইছে ঠিক একেদৰে তোমালোকৰ নেক্সটটো চোৱা খালিটোত 3 2 কিমান 3 2 গুণ কিমান 6 6 5 গুণ কিমান হ'ব 30 30ক এতিয়া 10ৰে হৰণ কৰা 10ৰে হৰণ কৰিলে কিমান হ'ব 3 গতিকে ইয়াতে খালি বক্সত কি হ'ব 3 হ'ব গতিকে এইখিনি হৈছে তোমালোকৰ এনসাৰ তো আজিলৈ ইমানে কিবা কোৱেশ্চন যদি তোমালোকৰ হদিবলগীয়া আছে তেনে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা তো আজিলৈ ইমানে ধন্যবাদ